বিধায়ক অখিল গগৈলৈ মুকলি চিঠি প্ৰদান কৰিছে সাহিত্যিক লেখিকা তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ৰীতা চৌধুৰীয়ে। একালৰ ছাত্ৰ তথা বৰ্তমানৰ ৰাজনীতিক অখিল গগৈক উদ্দেশ্যি ৰীতা চৌধুৰীয়ে লিখা এই পত্ৰত প্ৰকৃততে আছে কি? অখিল গগৈৰ সকলো কামেই সিলেক্টিভ নেকি? আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত অখিল গগৈৰ এই ভিক্টিম পাৰ্সপেক্টিভ মনলৈ নাহে নেকি? ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক টানি অনা নহওক বুলি ফেচবুক যোগে লিখা চিঠিত উল্লেখ কৰে ৰীতা চৌধুৰীয়ে। এগৰাকী শিক্ষক হিচাপে ৰাজনীতিত সফল নায়ক হ'বলৈ অখিল গগৈক আশীৰ্বাদ দি ৰীতা চৌধুৰীয়ে আৰু চিঠিখনৰ জৰিয়তে কি লিখিলে আমি অসম্পাদিত ৰূপত দৰ্শক ৰাইজলৈ বুলি আগবঢ়াইছোঁ। বৰ্তমানৰ ৰাজনীতিক আৰু একালৰ ছাত্ৰ অখিল গগৈৰ প্ৰতি মৰমৰ অখিল, বিশেষ দুটামান কামত অত্যন্ত ব্যস্ত হৈ থকা বাবে তোমাক ক'ব খোজা কথাখিনি ক'বলৈ অলপ সময় লাগিল। কোৱা হয় এজন শিক্ষকৰ বাবে এজন ছাত্ৰ সদায়েই এজন ছাত্ৰ হৈয়েই থাকে। তুমি ছাত্ৰ হৈ থকা কালত এজন বহুত পঢ়া শুনা কৰা আৰু বহুত কথা জনা সমাজ সচেতন সৎ আৰু শক্তিশালী ছাত্ৰ হিচাপে তোমাৰ বাবে মই এজন শিক্ষক হিচাপে গৰ্ব অনুভৱ কৰিছিলোঁ। তুমি নিশ্চয় একালৰ ছাত্ৰ হিচাপে আৰু পিছলৈ ৰাজনীতিৰ খবৰ ৰখা সচেতন আৰু পৰিণত বয়স্ক এজন নেতা হিচাপে ৰাজনৈতিক শক্তিৰ জখলাৰে বগোৱা মানুহ মই নহয় বুলি জানিছিলা। একে সময়তে ৰাজনৈতিক ক্ষেত্ৰৰ ভিতৰত থকা ব্যক্তি হিচাপে আনে নজনা বহুত কথা জনাৰ সুবিধা মোৰ আছিল আৰু আছে। সেইবোৰ কথা মই মৰে অসম যিয়েকোনৰ আন এটা খণ্ডত হয়তো লিখিম। মোক যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা বঁটাটো মন্ত্ৰী স্বামীৰ সহায়ত লাভ কৰিছিলোঁ বুলি টিভি বাতৰি কাকত আৰু সামাজিক মাধ্যমত একাংশই অশালীন আৰু নিৰ্মম সমালোচনাৰে থকা সৰকা কৰিছিল, সেই কথাবোৰে মোক যিমান কষ্ট দিছিল তাতকৈ বহুত বেছি কষ্ট দিছিল মোৰ দুজন ছাত্ৰৰ মন্তব্যই। এজন তুমি আৰু আনজন কমল কুমাৰ মেধি। মই হতবাগ হৈ গৈছিলোঁ টিভিত দিয়া তোমাৰ মন্তব্য শুনি। ৰীতা বাইদেৱে লাজ পাব লাগিছিল। মেনেজ কৰি বঁটা লোৱা নাছিলোঁ বাবেই মই পত্নী হোৱাৰ সুযোগ লৈ সদায়ে মোক আক্ৰমণ কৰি অহা আৰু চিনাকি হৈ পৰা মানুহবোৰক প্ৰত্যাহ্বান জনাই আৰু অৱহেলাৰে উপেক্ষা কৰি মই কৈছিলোঁ কোনো অপৰাধ নকৰাকৈ এই বঁটা মই ঘূৰাই নিদিওঁ। ৰাজনীতিকৰ পত্নী হ'লেও স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা এগৰাকী নাৰীয়ে বিনা দোষত অকাৰণত কিমান অপমান পাবলগীয়া হয় সেইদিনা তুমি ভবা নাছিলা, অনুভৱো কৰা নাছিলা আৰু মোৰ কাষত থিয়ও হোৱা নাছিলা। থিয় হৈছিল মোৰ কিতাপ পঢ়া আৰু মোক বিশ্বাস কৰা অগণিত মানুহ। এবছৰ আগৰ গ্ৰন্থমেলাত প্ৰথমে লগ পাওঁতে তোমাক সোধা মোৰ একমাত্ৰ প্ৰশ্নটো আছিল, তুমি বাৰু সঁচাই বিশ্বাস কৰানে মই এনে কাম কৰিব পাৰোঁ? তুমি মোৰ হাতত ধৰিছিলা আৰু কি কৈছিলা সেইবোৰ এতিয়া থাকক। মই কিন্তু সিদিনাও ৰাজনীতি বিজ্ঞানৰ শিক্ষক হিচাপে বিধানসভাত বিধায়ক হিচাপে তোমাৰ ভূমিকালৈ আঙুলিয়াই দি বিধানসভাৰ নিয়ম নীতি জানিবলৈ পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কিতাপখন আমাজনত বিচাৰি দেখুৱাই দিছিলোঁ। আজি এজন ৰাজনীতিকৰ পত্নী হিচাপে স্বতন্ত্ৰভাৱে জীয়াই থাকিব খোজা আৰু মানুহে আৰু ময়ো বিদুষী বুলি জনা গীতাশ্ৰী তামুলেও তোমাৰ পত্নীৰ কাৰণে যেতিয়া ৰাজহুৱা আক্ৰমণৰ সন্মুখীন হৈছে তেতিয়া তুমি চিঞৰি প্ৰতিবাদ কৰিছা আৰু কৈছা তোমাৰ কাৰণে এই দুৰ্ভাগ্যজনক ঘটনাৰ মুখামুখি হ'ব লগা হৈছে বুলি তোমাক তেওঁ গালি পাৰিছে। তেওঁৰ মানসিক কষ্টৰ কথা মই অনুভৱ কৰিব পাৰোঁ আৰু অন্তৰেৰে বিচাৰোঁ ৰাজনীতিৰ পাশা খেললৈ কোনো নিৰপৰাধী নাৰীক
টানি অনা নহওক। আজি তুমি ভিক্টিম পাৰ্সপেক্টিভৰ পৰা কথাবোৰ চাইছা, ভাবিছা আৰু কৈছা। সঠিক কামেই কৰিছা। গীতাশ্ৰী তামুলীয়ে আমাক আক্ৰমণ কৰাৰ সময়ত তোমাক সমালোচনা কৰিছিলে নে নাই, এইটো এটা ডাঙৰ প্ৰশ্ন। তুমি জানো নাজানা পঞ্চসতীৰ ভিতৰত ৰাৱণৰ পত্নী মদুন্দৰীও যে আছে? হকে বিহকে আন ৰাজনীতিকৰ পত্নীক আক্ৰমণ কৰাৰ সময়ত তোমাৰ এই ভিক্টিম পাৰ্সপেক্টিভ মনলৈ নাহে কিয়? তোমাৰ সকলো কামেই এনেধৰণেই সিলেক্টিভ নেকি মৰমৰ অখিল? ৰাজনীতিত তুমি এজন সফল নায়ক হোৱা আৰু পৰিয়ালৰে সৈতে কুশলে থাকা। শিক্ষক হিচাপে আশীৰ্বাদ সদায়ে আছিল আৰু থাকিব। বিধায়ক অখিল গগৈলৈ লিখা এই মুকলি চিঠিৰ উত্তৰ বিধায়ক অখিল গগৈয়ে কেনেদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ধন্যবাদ।